হাই গাইজ, কি খবৰ? মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগ মানে মোৰ ৰেচিপি হয়। আজি মই বনাব লৈছোঁ কঁঠালৰ চব্জি। তাতে মই সকলোবোৰ মছলা ভাজিয়ে আছোঁ বৰ্তমান। এতিয়া কঁঠালখিনি সিজাই লৈছিলোঁ, তাকে দি পেলাই এতিয়া অলপমান ভাজিম। পিছে প্ৰথম মই মছলাখিনি ভাজিছোঁ, আদা নহৰু পিঁয়াজ দি সকলো কেঁচা মছলা, জালুক জিৰা আৰু ধনিয়া, হালধি, নিমখ সকলোখিনি দি ল'লোঁ। দি পেলাই এনেকৈ অলপমান ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ অৱশ্যে আলুটো কেঁচাকৈ দিছোঁ, কাৰণ সমানে সিজাই ল'লে একদম থেপথেপীয়া হৈ যায়, বেয়া লাগে খাই। অলপমান ভাজি কৰি লোৱাৰ পিছত এয়া অলপমান জামুৰিছে, মানে সিজিছে, খাই ভাল লাগে। কঁঠালৰ চব্জিবোৰ সদায় মাংসৰ নিচিনা বনাব লাগে, তেতিয়া খাই ভাল লাগে। মাংসও পাত্তা নাপায়, মানে যেনেকৈ মাংসত দিয়া সকলো মছলা দিব লাগে। গৰম মছলাটোতো মেইন, আৰু গৰম মছলা মানে গোটা গৰম মছলাটো নিজে ঘৰত পিচি পেলাই দিলে গোন্ধটো একদম মজা। কেকখিনি বনাই লৈছোঁ, লগতে আকৌ ৰঙালাও আগৰ চৰচৰি অকণ বনাম বুলি ভাবিছোঁ, আপোনালোককো দেখাই লওঁ। সেইখিনি বনাই কৰি ৰেডি কৰি লওঁ, তাৰপিছত সেইখিনি অলপমান বনাম। বৰ্তমান আমাৰ চব্জি ৰেডি হৈ গ'ল, ভাত বাঢ়ি দিছোঁ আৰু এয়া এই চব্জিখিনি অলপমান বাঢ়ি কৰি লওঁ। এইফালে আমাৰ চৰচৰিখিনিও হৈছেই, আৰু চৰচৰিখিনি হৈ গ'ল। ৰঙালাও আগৰ আলু, তাতে দুটামান কণ বিলাহী আছিল আৰু দি দিলোঁ, সৰিয়হ দি পেলাই বনাইছোঁ। এয়া ভাত আমাৰ ৰেডি, খাবলৈ লৈছোঁ। আৰু ভাত, ৰঙালাও আগৰ চৰচৰি, কঁঠালৰ তৰকাৰী, পচলা ভাজি অলপ ল'লোঁ, নিমখ জলকীয়া পিঁয়াজ সকলোবোৰ লৈ পেলাই সেয়া বইলোঁ আৰু খাবলৈ। আৰু ভিডিঅ'টো সামৰিলোঁ দেই ইয়াতে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু।